নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আৰ্মি অৰ্ডিনেন্স ক্ৰপছৰ মুকলি হোৱা বিভিন্ন পোষ্টৰ বিষয়ে আলোচনা কৰিম। পোনপ্ৰথমতে আমি এই পোষ্টসমূহৰ এপ্লাই কৰিবৰ কাৰণে এজ লিমিট লগতে কোৱালিফিকেশ্যনৰ বিষয়ে আলোচনা কৰিম। আজিৰ ভিডিঅ'টিৰ প্ৰথম পোষ্টটো হ'ল মেটেৰিয়েল এছিষ্টেণ্ট। ইয়াৰ বাবে এজ লিমিটটো হৈছে 18 to 27 ইয়াৰ্ছ আৰু আপোনালোকে এই পদটোত এপ্লাই কৰিবৰ কাৰণে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলেই হ'ব। আৰু ইয়াৰ দ্বিতীয়টো পোষ্টটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট। ইয়াৰ বাবে এজ লিমিটটো হৈছে 18 to 25 ইয়াৰ্ছ আৰু ইয়াত আপোনালোকে 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব। লগতে ইয়াত টাইপিং স্পীড দিয়া আছে, চাই ল'ব। তৃতীয় পোষ্টটো হৈছে চিভিল মটৰ ড্ৰাইভাৰ। ইয়াৰ এজ লিমিটটো হৈছে 18 to 27 ইয়াৰ্ছ। লগতে আপুনি ইয়াত মেট্ৰিক পাছ হ'ব লাগিব, লগতে আপোনাৰ ড্ৰাইভিং লাইচেন্সটো প্ৰয়োজন হ'ব। তৃতীয় পোষ্টটো হৈছে টেলি অপাৰেটৰ। ইয়াৰ কাৰণে এজ লিমিট হৈছে 18 to 25 ইয়াৰ্ছ। লগতে আপোনালোকে 12 পাছ হ'ব লাগিব আৰু ইংলিছ ভালকৈ ক'ব পাৰিব লাগিব। নেক্সট পোষ্টটো হৈছে ইয়াত দিয়া আছে ফায়াৰমেন। এই ফায়াৰমেনৰ কাৰণে বহুতে মানুহে এপ্লাই কৰে, যাৰ কাৰণে এজ লিমিটটো দিয়া আছে 18 to 25 ইয়াৰ্ছ। লগতে আপোনালোকে মেট্ৰিক পাছ হ'লে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছৰ পোষ্টটো হৈছে কাৰ্পেণ্টাৰ এণ্ড জইনাৰ। ইয়াৰ কাৰণে এজ লিমিটটো হৈছে 18 to 25 ইয়াৰ্ছ আৰু ইয়াৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। লগতে আপোনাৰ 3 ইয়াৰ্ছৰ ITI ডিপ্ল'মা থাকিব লাগিব। নেক্সট পোষ্টটো হৈছে পেইণ্টাৰ ডেক'ৰেটৰ আৰু ইয়াৰ কাৰণে এজ লিমিটটো হৈছে 18 to 25 ইয়াৰ্ছ আৰু ইয়াতো মেট্ৰিক পাছ হ'ব লাগিব, লগতে 3 ইয়াৰ্ছৰ ITI থাকিব লাগিব। তাৰপিছৰ পোষ্টটো হৈছে MTS। ইয়াতেও বহুত মানুহে এপ্লাই কৰে, যাৰ কাৰণে ইয়াৰ এজ লিমিটটো দিয়া হৈছে 18 to 25 ইয়াৰ্ছ আৰু ইয়াত আপোনালোকে কেৱল মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব। শেষৰ পোষ্টটো হৈছে ট্ৰেডছমেন মেট। ইয়াৰ এজ লিমিটটো দিয়া আছে 18 to 25 ইয়াৰ্ছ আৰু ইয়াতো আপোনালোকে কেৱল মেট্ৰিক পাছ হ'লে ইয়াত এপ্লাই কৰিব পাৰিব। এই পোষ্টসমূহ ৰিজন ৱাইজ ভগাই দিয়া হৈছে। আমি সেই ৰিজন কেইটাত কিমান ভেকেঞ্চি আছে আৰু ৰিজনত কোনকেইটা ষ্টেট সোমোৱা আছে সেইকেইটাৰ বিষয়ে আলোচনা কৰিম। ইয়াত চাব পাৰে আপোনালোকে দিয়া আছে ইষ্টাৰ্ণ ৰিজন। ইয়াত দিয়া আছে ইষ্টাৰ্ণ ৰিজনত আছে ষ্টেটকেইটা ইয়াত দিয়া আছে আসাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড এণ্ড মণিপুৰ। ইয়াত দিয়া আছে ভেকেঞ্চি কেইটা চাব পাৰে। মেটেৰিয়েল এছিষ্টেণ্টৰ আছে 19টা এনেকৈ দিয়া আছে, আপোনালোকে চাব পাৰে। MTSৰ দিয়া আছে 9টা আৰু ট্ৰেডছমেন মেটৰ দিয়া আছে কিমান 330টা। আপোনালোকে চাব পাৰে চবতকৈ বেছি ভেকেঞ্চি ইষ্টাৰ্ণ জোনতে আছে, ৰিজনতে আছে আৰু ভেকেঞ্চি চবতকৈ বেছি আছে ট্ৰেডছমেন মেটত। আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কেৱল 10 পাছ হ'লেই হ'ল। বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিয়ে থাকিল। যদি এই ভেকেঞ্চিৰ ওপৰত কিবা সুধিব লগা থাকে আপোনালোকে কমেণ্ট যোগে সুধিব পাৰে, মই নিশ্চয় ৰিপ্লাই দিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।